নমস্কাৰ সকলোকে। আজি মই আপোনালোকক দেখুৱাম পুলিচ ভেৰিফিকেশ্যনটো কেনেকৈ কৰিব লাগে। যিসকল VLE আছে তেওঁলোকৰ CSC আইডিবিলাক এতিয়া বন্ধ হৈ পৰিছে, কাৰণ কিয় পুলিচ ভেৰিফিকেশ্যন লগা হৈছে। পুলিচ ভেৰিফিকেশ্যন নহ'লে তেওঁলোকৰ CSC আইডিবিলাক খুলি নিদিয়ে। তো পুলিচ ভেৰিফিকেশ্যন ক'বলৈ গ'লে বহু প্ৰকাৰ আছে। পুলিচ ভেৰিফিকেশ্যন আপোনালোকৰ বিহু ফাংচন পাতিবলৈ হ'লেও পুলিচ ভেৰিফিকেশ্যন লাগে। তাৰপিছত বাণিজ্য মেলা পাতিবলৈ হ'লেও আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যন লাগে। থিয়েটাৰ যদি পাতে এখন তেতিয়াহ'লে আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যন লাগে। তো মই আজি আপোনালোকক দেখুৱাম ইণ্ডিভিজুৱেল, মানে আপোনালোকে যদি প্ৰাইভেট বা চৰকাৰী কিছুমান কাম কৰে, জব কৰে, তেনেহ'লে এই ভেৰিফিকেশ্যনখন আপোনালোকৰ কাৰণে খুবেই দৰকাৰ। এই পুলিচ ভেৰিফিকেশ্যনখন আপোনালোকে আপোনাৰ মোবাইলত বা কম্পিউটাৰত হওক কেনেকৈ উলিয়াব পাৰিব, মই আপোনালোকক সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ গাইড কৰিম আৰু সম্পূৰ্ণ ডিটেইলছত বুজাই দিম কেনেদৰে কৰিব লাগে। মই নিজৰটোৱে কৰি আছোঁ, কাৰণ মই এজন CSC VLE হয়। মোৰ CSC আইডিটো এতিয়া ব্লক হৈ আছে। যেতিয়া মই আপোনালোকৰ এই পুলিচ ভেৰিফিকেশ্যনখন দিম তেতিয়াহে মোৰ CSC আইডিটো খোল খাই যাব। তো এতিয়া মই আপোনালোকক দেখুৱাম কেনেকৈ পুলিচ ভেৰিফিকেশ্যনৰ অনলাইন কৰিব লাগে। যদি মোৰ চেনেলটোলৈ আপুনি প্ৰথমবাৰৰ কাৰণে আহিছে, তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰিব। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। তো বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কম্পিউটাৰ স্ক্ৰীণত মই আপোনালোকক দেখুৱাই আছোঁ কেনেদৰে কৰিব লাগে। তো বলক এতিয়া আমি কম্পিউটাৰ স্ক্ৰীণলৈ যাওঁ। তো আমি এতিয়া কম্পিউটাৰ স্ক্ৰীণলৈ আহিছোঁ। প্ৰথমতে আপুনি যিকোনো এটা ব্ৰাউজাৰ খুলি লওক। ব্ৰাউজাৰ খুলি লোৱাৰ পিছত আপোনালোকে ইয়াতে লিখক আসাম পুলিচ সেৱা সেতু, এণ্টাৰ মাৰি দিয়ক। তাৰপিছত আপোনালোকে ইয়াত দেখা পাব লগইন অপশ্যনত আপোনালোকে ক্লিক কৰক। তাৰপিছত আপোনালোকে ইয়াতে যদি লগইন কৰা নাই, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্টাৰত একো বিশেষ অসুবিধা নাই। নাম, মোবাইল নম্বৰ, পাছপৰ্ট এটা দিব। পাছপৰ্ট দিয়াৰ পিছত আপোনালোকে OTP ক্লিক কৰিব। OTP ক্লিক কৰাৰ পিছত আপোনালোকৰ এখন একাউণ্ট খোল খাব। একাউণ্টখন খোল খোৱাৰ পিছতে আপোনালোকে লগইন অপশ্যনত যাব লাগিব। লগইন অপশ্যনত যোৱাৰ পিছত আপোনালোকে ইয়াত মোবাইল নম্বৰটো দিয়ক, মই দি আছোঁ। তাৰপিছত আপোনালোকে ইয়াত পাছপৰ্টটো দিয়ক। তাৰপিছত আপোনালোকে I am not a robot। তাৰপিছত আপোনালোকে গেট ষ্টাৰ্টেড কৰি দিয়ক। গেট ষ্টাৰ্টেড কৰি দিয়াৰ পিছত আপোনালোকৰ তাতে এইখন স্ক্ৰীণ খোল খাব। এইখন স্ক্ৰীণ খোল খোৱাৰ পিছত আপোনালোকে বহুকেইটা অপশ্যন দেখা পাব ইয়াতে। এইবিলাক গোটেইবিলাক পুলিচ ভেৰিফিকেশ্যনৰ বাবে কৰা হয় বা পাৰ্মিশ্যনৰ কাৰণে। তো আপোনালোকে ইয়াত যিহেতু আপোনালোকৰ CSC হওক বা আপোনালোকৰ নিজৰ ইণ্ডিভিজুৱেলৰ বা প্ৰাইভেট জবৰ কাৰণে আপোনালোক যদি পুলিচ ভেৰিফিকেশ্যন লাগে, তেনেহ'লে আপোনালোকে ইয়াতে প্ৰাইভেট এমপ্লয়মেণ্ট ভেৰিফিকেশ্যনত ক্লিক কৰিব লাগিব। ইয়াতে প্ৰাইভেট এমপ্লয়মেণ্ট ভেৰিফিকেশ্যন, তাত আপুনি ক্লিক কৰক। তাত আপুনি ক্লিক কৰাৰ পিছত আপুনি ইয়াতে দিব লাগিব, এটা আছে প্ৰি এপইণ্টমেণ্ট, তাৰপিছত এটা আছে আপোনালোকৰ তাত পষ্ট এপইণ্টমেণ্ট। আপোনালোকে প্ৰি এপইণ্টমেণ্টত ক্লিক কৰক। তাৰপিছত ইয়াতে নামটো অট'মেটিকেলি আহি যাব। নামটো অহাৰ পিছত মেল ফিমেল এইবিলাক আহি যাব। ফাদাৰ নেমটো দিব লাগিব। তাৰপিছত আপোনালোকে কণ্টেক্ট নাম্বাৰটো দিব লাগিব ইয়াতে। তাৰপিছত ইমেইল ID মই এইখিনি ভৰাই আছোঁ। প্ৰি এপইণ্টমেণ্ট, তাৰ নামটো আহি যাব। তাৰপিছত আপুনি আপোনাৰ ফাদাৰ নেমটো দিব লাগিব। তাৰপিছত আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছত আপোনালোকৰ হাউচ নাম্বাৰটো দিব। তাৰপিছত আপোনাৰ এড্ৰেছটো দিব। চিটিত আপোনাৰ ডিষ্ট্ৰিক্টটো দিব, আৰু ডিষ্ট্ৰিক্টত আপোনাৰ ডিষ্ট্ৰিক্টটো দি দিব। পুলিচ ষ্টেচনটো দি দিব আপুনি। তাৰপিছত আপোনালোকে ইয়াত পিন নাম্বাৰটো দি দিব। তাৰপিছত ৰাইট চাইডে আছে আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছ। যদি প্ৰেজেণ্ট এড্ৰেছ আৰু আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ ছেম হয়, তেনেহ'লে ইয়াত আপুনি টিক মাৰ্ক দি দিব, ছেম এজ পাৰ্মানেণ্ট এড্ৰেছ। আপুনি ইয়াত টিক মাৰ্ক দি দিব। তাৰপিছত আপোনালোকে একেবাৰে তলত আহিব। তলত অহাৰ পিছত আপোনালোকৰ ইয়াত ID প্ৰুফ খুজিছে। আপুনি যিকোনো এটা ID প্ৰুফ দি দিব। ID প্ৰুফ দিয়াৰ পিছত আপোনালোকে ইয়াতে আছে পজিশ্যন, এপ্লাইড ফৰ অৰ্গেনাইজেশ্যন নেম, তাৰপিছত অৰ্গেনাইজেশ্যন এড্ৰেছ। ইয়াতে আপুনি কি দিব, ইয়াতে আপুনি যিহেতু আপোনালোকৰ ইণ্ডিভিজুৱেল হয়, কোনো পদৰ বাবে এপ্লাই কৰা নাই, তেনেহ'লে আপোনালোকে ইয়াতে ইণ্ডিভিজুৱেল বুলি দিব পাৰে।
ইণ্ডিভিজুৱেল বুলি দি দিব পাৰে। অৰ্গেনাইজেশ্যনৰ নেম আপোনালোকে ইণ্ডিভিজুৱেল দি দিব পাৰে। ইণ্ডিভিজুৱেল ঠিক আছে। তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ এড্ৰেছটো দি দিয়ক বা আপোনালোকৰ CSC চেণ্টাৰটো য'ত আছে তাত আপুনি দিব পাৰে। তো মই দি আছোঁ। ইয়াতে মই ডকুমেণ্টটো দি দিছোঁ, আধাৰ কাৰ্ডখন দিছোঁ মই ইয়াতে। তাৰপিছত ৰাইট চাইডে আছে আপোনালোকৰ আপলোড ফাইল ভেৰিফিকেশ্যন ৰিকুৱেষ্ট ফ্ৰম কোম্পানী অৰ্গেনাইজেশ্যন অৰ ইণ্ডিভিজুৱেল। তো আপুনি ইয়াতে আপোনাৰ আধাৰ কাৰ্ডখন দি দিয়ক। তাৰপিছত আপোনালোকৰ তলত আহি গৈছে আপলোড কপি অফ এডভাৰটাইজমেণ্ট। তো আপুনি ইয়াতেও আপোনালোকৰ আধাৰ কাৰ্ড ভোটাৰ আইডিখন দি দিয়ক। হৈ গ'ল। ৰিমাৰ্কছ আছে, ৰিমাৰ্কছত আপোনালোকে ন' ৰিমাৰ্কছ বুলি দিব পাৰে। তাৰপিছত আপোনালোকে ইয়াতে আই হেয়াৰ বাই চাৰ্টিফাইডেড ইয়াতে আপুনি টিক মাৰ্কটো দি দিয়ক। টিক মাৰ্কটো আপোনালোকে ক্লিক কৰাৰ পিছত ছাবমিট কৰি দিব লাগিব। মই ছাবমিট কৰি দি আছোঁ। তো আমাৰ ইয়াত পে'মেণ্ট অপশ্যনখন খোল খাই গ'ল। তাৰপিছত আপোনালোকে ইয়াত পে' নাওত ক্লিক কৰক। পে' নাওত ক্লিক কৰাৰ পিছত আপোনালোকৰ নেট স্ক্ৰীনখন অ'পেন হৈ যাব। ইয়াত আহিছে আপোনালোকৰ যদি নেট বেংকিং আছে নেট বেংকিং ইউজ কৰিব পাৰে, আৰু যদি আপোনালোকৰ UPI আছে তেনেহ'লে আপোনালোকে UPIত চিলেক্ট কৰিব লাগে, তো চিলেক্ট কৰিব পাৰিব। তো মোৰ যেতিয়া UPI আছে তেনেহ'লে মই পে'মেণ্ট গেটৱেত ক্লিক কৰিম। UPI পে'মেণ্ট আৰ অলছ' এভেইলেবল ইয়াত ক্লিক কৰিছোঁ। তাৰপিছত আপোনালোকৰ IDFC ফাৰ্ষ্ট বেংক ন' চাৰ্জ এইটোত ক্লিক কৰিছোঁ। তাৰপিছত এগ্ৰিড বটামত ক্লিক কৰিছোঁ। প্ৰচিড ফৰ পে'মেণ্টত ক্লিক কৰক। তাৰপিছত অ'কে ক্লিক কৰি দিয়ক। তাৰপিছত আপোনালোকে ইয়াতে ক্লিক কৰক আই হেভ ৰিড। তাৰপিছত প্ৰচিড পে'মেণ্ট কৰি দিয়ক। এইটো লেফ্ট চাইডে আপোনালোকে দেখিছে UPIত ক্লিক কৰক। UPIত ক্লিক কৰাৰ পিছত ইয়াতে QR কোড এটা আহিব, জেনেৰেট QR কোড। জেনেৰেট QR কোডত আপুনি ক্লিক কৰি দিয়ক। তাৰপিছত আপোনালোকে বেক যাওক, বেক টু ছাৰ্ভিচত যাওক। আপুনি ৰিচিপ্টখন কেনেকৈ ডাউনলোড কৰিব মই দেখাই আছোঁ। ইয়াত আপুনি ক্লিক কৰক প্ৰাইভেট এমপ্লয়মেণ্ট ভেৰিফিকেশ্যন, ইয়াত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পিছত ষ্টেটাছত ক্লিক কৰক। আপুনি ষ্টেটাছত ক্লিক কৰাৰ পিছত ইয়াত ক্লিক কৰক আপুনি।